guys, welcome back to my YouTube channel. তো নমস্কাৰ গ্ৰহণ কৰিব লগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তো আজি আমাৰ নতুন ভাত খাম, নতুন ধান চাউলৰ ভাত খাম। তো সেইকাৰণে মই ভাগিনজনক ল'ব যাই আছোঁ এতিয়া। গৈ আছোঁ আৰু আপোনালোকক আমাৰ ঘৰত আজি কি আয়োজন কৰিছে তাৰ পৰা আহি দেখাম। তো এতিয়া গৈ থাকোঁ, ল'ব গৈ আছোঁ এতিয়া। তো ব্লগ চাই থাকোঁ। তো ফাইনেলি গাইজ মই যে দেখাই আছিলোঁ, ভিডিঅ' দি আছিলোঁ তো ফাইনেলি আজি আমি নতুন ধান চাউলৰ ভাত খাম। তো এই কেঁচা ৰাস্তাটোৰে গৈ থাকিলে পাম বাইদেউৰ ঘৰ। তো গাইজ আহি পালোঁ মই, আৰু এইবিলাক ইহঁতৰ ঘৰত আঞ্জা খেতি কৰিছে, এয়া আলু বাৰী এইবিলাক, আৰু এইবিলাক জলকীয়াৰ খেতি, জলকীয়া হালধীয়া জলকীয়া, এইবিলাক পানী দি থকা আছে। আৰু এইজন খেতিয়কজন তো এয়াই খেতি। মই আহিবলৈ ঘৰত, আৰু এয়া আয়োজন কৰিছে আমাৰ। এয়া গাহৰি মাংস কিলো 200 টকা আনিছে, 2 কিলো আছে ইয়াতে। আৰু এয়া ব্ৰইলাৰ মাংস। তো এইবিলাক বনাব লাগিব, আৰু এয়া আমি বহাই দিছোঁ ভাতত। তো এনেকৈ খাম আৰু নতুন ভাত। তো গাইছ এয়া গাহৰি মাংস কৰি আছোঁ, এয়া জুইত দিলোঁ। এয়া গাহৰি মাংস পুৰা হৈ গ'ল আমাৰ। আৰু এয়া হৈছে গাহৰি মাংসখিনি বনাই থকা হৈছে এতিয়া। আৰু এইখিনি হৈছে কৰ্দৈ টেঙা। আমাৰ ঘৰত যিকোনো খানা চানা থাকিলে কৰ্দৈ টেঙা দেখা পাবই। আৰু চাওক গাইজ, এই কেৰাহীখনত বনাই থকা হৈছে ব্ৰইলাৰ মাংস বনাই থকা হৈছে। আপোনালোকক দেখাই আছোঁ আমাৰ ঘৰত কিমান মানুহ মাতিছোঁ নতুন ভাত খাব। তো আপোনালোকক দেখাই আছোঁ কাক মাতিছোঁ, মোৰ লগৰীয়া লগতে মাহঁতৰ। চাই থাকিব। এইকেইজনেই হৈছে আমাৰ আলহী, মানে নতুন ভাত খাব আমি এইকেইজন মানুহকেই মাতিছোঁ। মোৰ বান্ধৱী আছে 2জনী, বান্ধৱী মানে মোৰ চিষ্টাৰ, আৰু আমাৰ ঘৰৰ মানুহকেইজন, আৰু গাঁৱৰ 2জনমান মানুহ মাতিছোঁ। কাৰণ বহুত মানুহ মাতিবৰ কাৰণে আমাৰ টকাৰ অলপ কঠিন হৈ আছে, সেইটো কাৰণে আমি কেইজনমান মানুহে মাতি আৰু খালোঁ আৰু নতুন ভাতটো। গাইছ এতিয়া আমাৰ এয়া খাব হ'ল, এয়া ব্ৰইলাৰ মাংসখিনি, আৰু ইয়াত আছে ভাত, আৰু সৰুটোত আছে মাহৰ দালি, ইয়াত আছে গাহৰি মাংস নেদেখাও, আৰু এয়া কৰ্দৈ টেঙা। তো এতিয়া খাম আমি মস্তি কৰি। তো গাইছ খালোঁ আমি খানা, মানে নতুন ভাত খালোঁ। এয়া আমি খাই দাই পাকঘৰত এয়া, আৰু বাহিৰত দেখাই আছোঁ মানুহবিলাকক। তো গাইছ আমি ভাত খালোঁ, আৰু এতিয়া সিহঁতে জুই পঢ়াই আছে, লগতে অলপ কিবা কিবি খাই আছে। তো আমি ভাত খালোঁ, আৰু এতিয়া সিহঁতে খাব অলপ টাইম পিছত। আৰু আমি আজি বছৰৰ ধান খেতি কৰা ধান চাউলৰ ভাত খালোঁ, নতুন ভাত খালোঁ। তো ইয়াতে গাইছ আজি আমাৰ ঘৰত মানে বেলেগ এঘৰত সান্দা বাহানিম, বিহু আহিছে যিহেতুকে। তো আমি আজি সান্দা বাহানিম, ঢেঁকীত বাহানো নে উৰালত বাহানো, আপোনালোকক দেখাম সান্দা আমাৰ কেনেকৈ বাহানে দেখাম। বিহুৰ কাৰণে আমি আজি সান্দা বাহানিম, চাই থাকিব ভিডিঅ'টো। আৰু মই
মই গা পা ধুই এতিয়া যাব ওলাইছোঁ ঠাণ্ডা বাহানিবৰ কাৰণে কাৰণ তো গাইজ আজি সকলোৰে বাহানি আছে ঠাণ্ডা আছোঁ আৰু আকৌ এগিৰি ঘৰত যাই আছোঁ দেখা তাত কোনে কোনে বাহানিছে ঠাণ্ডা চ' যাই আছোঁ এতিয়া দেখাবৰ কাৰণে আপোনালোকক চাই থাকিব ভিডিঅ'টো তো গৈ আছোঁ এতিয়া তো চাই থাকিব ভিডিঅ'টো সকলোকে এইয়া ঠাণ্ডা বাহানি আছে এতিয়া আমাৰ মাহীহঁতে এইয়া আৰু কিবা চাটনি বনাই আছে দিঠিজনী আমাৰ অঁ এয়া এনেকৈ আগত ভাজি ল'ব লাগে চাউলখিনি পিছতে ইয়াতে বাহানিব লাগে সেয়াই আৰু বিহুৰ কাৰণে প্ৰস্তুতি চলি আছে বঢ়িয়া হৈছে আৰু 10 কেজি আছে নেকি আৰু কিমান হ'ল অঁ আৰু বোলে 2 ঘৰৰ আছে গাইজ বাহনিব ইয়াতে তাৰমানে 3 গিৰি নে 4 গিৰি বাহানি আছে অঁ লাৰু পিঠাও বনাব তো দেখালোঁ আপোনালোকক এনেকৈ আমাৰ গাঁৱত আপোনালোকৰ গাঁৱত কেনেকৈ বা বাহানে বনায় নাজানো আমাৰ এনেকৈ ঢেঁকীত বাহানে অঁ মস্তি লাগে তো গাইজ ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গোলাপ কেইটা চাওক না কি ধুনীয়া তো বাই বাই টাটা